নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰ পৰাই আগৰ বছৰত কি কোৱেশ্চন এনসাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন এনসাৰ আজি আমি আলোচনা কৰিম আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 19 টু 19 নম্বৰ চেপ্টাৰটো ভাৰতৰ পটভূমিত পৰিকল্পনা আৰু বহনক্ষম উন্নয়ন ইয়াৰ আগতে মই আগৰ যিমানবোৰ চেপ্টাৰ আছিল চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 18 লৈ গুটেবোৰ চেপ্টাৰৰে ভিডিও বনাইছো যদি তোমালোকে ভিডিও গিটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনত যোৱা প্লেলিষ্টৰ লিংক থাকিব তোমালোকে গুটেবোৰ ভিডিও চাব পাৰিবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি 19 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰো প্ৰথমতে সোৱা এমসিকিউ ফৰ 2025 ফাইনেল এক্সাম 2025 ৰ যি ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে কেটামান ইম্পৰ্টেন্ট এমসিকিউ আছে আমি প্ৰথমতে এমসিকিউ কেটা চাই লো সোৱা কোৱেশ্চন নম্বৰ 1 টো আমাক কি কৈছে বিস্তীৰ্ণ পৰিকল্পনা একোটাৰ আংশিক ৰূপায়ণ কৰাৰ পৰিসৰত গ্ৰহণ কৰা ক্ষয় সম্পূৰ্ণ লক্ষণৰ পৰিকল্পনাক কি বোলে অপচন গিটা সোৱা পৰিকল্পনা বোলে নে নৰ্দমা প্ৰকল্প বোলে নে প্ৰকল্প বোলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব প্ৰকল্প বুজি পালা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পৰিসৰৰ পৰিকল্পনাসমূহ কি নামৰ সংস্থাটোৰ দ্বাৰা পৰিচালিত হয় যি ভাৰতৰ ৰাষ্ট্ৰীয় পৰিসৰৰ যিবোৰ পৰিকল্পনা আছে কি নামৰ সংস্থাটোৰ দ্বাৰা পৰিচালিত হয় অপচন গিটা সোৱা পঞ্চবাৰ্ষিক পৰিকল্পনা আয়োগ ক্ষেত্ৰীয় পৰিকল্পনা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টু হ'ব পৰিকল্পনা আয়োগ বুজি পালা যি ভাৰতৰ ৰাষ্ট্ৰীয় পৰিসৰৰ পৰিকল্পনাসমূহ আছে সেই পৰিকল্পনাসমূহ পৰিকল্পনা আয়োগ নামৰ সংস্থাৰ দ্বাৰা পৰিচালিত হয় নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে উন্নয়নৰ একোটা খণ্ড অথবা শিতানৰ পৰিসৰত গ্ৰহণ কৰা কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ ৰূপায়ণক খণ্ড পৰিকল্পনা অথবা ভাৰতৰ কোনো অঞ্চলত ইয়াক কি বোলে অপচন গিটা সোৱা প্ৰকল্প ক্ষেত্ৰীয় পৰিকল্পনা ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টু হ'ব ক্ষেত্ৰীয় পৰিকল্পনা বুজি পালা নেক্সট কোৱেশ্চনটো সোৱা 4 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 2007 চনৰ 1 এপ্ৰিলৰ পৰা 2022 চনৰ 31 মাৰ্চৰ মাজৰ কালছোৱাত ভাৰতৰ লেখত কি বুলি চিহ্নিত কৰা হয় অপচন গিটা সোৱা পৰিকল্পনা আয়োগ খণ্ড পৰিকল্পনা একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ৰূপায়ণ কাল ৰূপে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ৰূপায়ণ কাল ৰূপে হয় যি 2007 চনৰ 1 এপ্ৰিলৰ পৰা 2022 চনৰ 31 মাৰ্চ আছে এই কালছোৱাক কি বুলি কোৱা হয় একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ৰূপায়ণ কাল ৰূপে চিহ্নিত কৰা হয় নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে উন্নয়ন পৰিকল্পনাসমূহ ঘাইকৈ কেইটা দৃষ্টিভংগীৰে আগুৱাই নিয়া হয় অপচন গিটা সোৱা 3টা 2টা 5টা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টু হ'ব 2টা হয় যি উন্নয়ন পৰিকল্পনাসমূহ আছে ঘাইকৈ 2টা দৃষ্টিভংগীৰে আগুৱাই নিয়া হয় নেক্সট কুৱেশ্চনটো সোৱা 6 নম্বৰ কুৱেশ্চন আমাক কি কৈছে খণ্ড পৰিকল্পনাক আৰু কি বুলি জনা যায় যে খণ্ড পৰিকল্পনা আছে তাক আৰু কি বুলি জনা যায় অপচন গিটা সোৱা পৰিকল্পনা আয়োগ পঞ্চবাৰ্ষিক পৰিকল্পনা ক্ষেত্ৰীয় পৰিকল্পনা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টু হ'ব ক্ষেত্ৰীয় পৰিকল্পনা বুজি পালা যি খণ্ড পৰিকল্পনা আছে তাক আৰু কি নামেৰে জনা যায় ক্ষেত্ৰীয় পৰিকল্পনা বুলিও জনা যায় নেক্সট কোৱেশ্চনটো সোৱা 7 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে কিমান চনৰ পৰা প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকাল আৰম্ভ হয় অপচন গিটা সোৱা 2000 ৰ পৰা 2020 1950 ৰ পৰা 1951 চন 1860 চনৰ পৰা 1871 চনলৈ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টু হ'ব 1950 চনৰ পৰা 51 চনলৈ হয় কিমান চনৰ পৰা 1950 চনৰ পৰা 51 চনৰ প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকাল আৰম্ভ হয় নেক্সট কোৱেশ্চন সোৱা 8 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে পাৰ্বত্য ভূমিত
অৱস্থিত দেশৰ সৰ্বমুঠ কিমানখন জিলাৰ আৰ্থিক উন্নয়নৰ এক বিস্তীৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয় অপচন কিটা চোৱা 70খন 40খন 15খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 15খন আমাৰ ভাৰতবৰ্ষৰ 15খন পাৰ্বত্য ভূমিত অৱস্থিত দেশৰ সৰ্বমুঠ 15খন জিলাৰ আৰ্থিক উন্নয়নৰ এক বিস্তীৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয় নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে খৰাং প্ৰবণ অঞ্চলসমূহত নিয়োগ সৃষ্টিৰ লগত সম্পদৰ উৎপাদন ঊৰ্ধ্বমুখী কৰাৰ লক্ষ্যৰে কোনটো পৰিকল্পনা এই আঁচনি গ্ৰহণ কৰা হয় অপচন কিটা চোৱা প্ৰথম বাৰ্ষিক পৰিকল্পনা কালত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কালত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা কালত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা কালত হয় খৰাং প্ৰবণ অঞ্চলসমূহত নিয়োগ সৃষ্টিৰ লগত সম্পদ উন্নয়ন ঊৰ্ধ্বমুখী কৰাৰ লক্ষ্যৰে কোনটো পৰিকল্পনা অপচন নম্বৰ গ টো হ'ব চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা কালত এই আঁচনি গ্ৰহণ কৰা হয় বুজি পালা নেক্সট কুৱেশ্যন চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 1967 চনত পৰিকল্পনা আয়োগে দেশৰ সৰ্বমুঠ কিমানখন জিলাৰ খৰাং প্ৰবণ ৰূপে চিহ্নিত কৰিছিল অপচন কিটা চোৱা 70খন 75খন 67খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ গ টো হ'ব 67খন নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 1982 চনত ইফালে জলসিঞ্চন আয়োগে কিমান শতাংশ পৰিমাণৰ জলসিঞ্চন এলেকাক খৰাং প্ৰবণ আখ্যা দিছে 1972 চনত জলসিঞ্চন আয়োগে কিমান শতাংশ পৰিমাণৰ জলসিঞ্চন এলেকা খৰাং প্ৰবণ আখ্যা দিছে অপচন কিটা চোৱা 30% 40% 75% ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ক টো হ'ব 30% নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কিমান চনত ব্ৰহ্মৰ এলেকাটোক জনজাতি অঞ্চল ৰূপে ঘোষণা কৰা হয় অপচন কিটা চোৱা 1950 চনত 1975 চনত 1835 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব 1775 চনত সৰি এটো 1900 কৈ দিছিলো 1775 চন হ'ব নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোন তাৰিখে ব্ৰহ্মৰ এলেকাটোক জনজাতি অঞ্চল ৰূপে ঘোষণা কৰা হয় কোন তাৰিখে এতিয়া প্ৰথমে আমাক সুধিছিল যে কোন চন আমাৰ চনটো হ'ল 1775 চন এতিয়া আমাক সুধিছে যে কোন তাৰিখে অপচন কিটা চোৱা 16 জানুৱাৰী 21 নৱেম্বৰ 12 মাৰ্চ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব 21 নৱেম্বৰ হয় 21 নৱেম্বৰ তাৰিখে জনজাতি অঞ্চল ৰূপে ঘোষণা কৰিছিল নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যন আমাক কি কৈছে কিমান দশকত গদ্দীসকলক অনুসূচিত জনজাতি স্বীকৃতি দিয়া হয় যি গদ্দীসকল আছিল গদ্দীসকলক অনুসূচিত জাতিৰ স্বীকৃতি দিয়া হয় কেতিয়া দিয়া হয় অপচন কিটা চোৱা 1870 দশকত 1970 দশকত 1520 দশকত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ খ টো হ'ব 1970 দশকত নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কিমান চনৰ পাছত অঞ্চলটোত অলপ আচৰ মাহজাতীয় শস্যৰ প্ৰচলন আৰম্ভ হৈছিল অপচন কিটা চোৱা 1990 চনত 2005 চনত 2000 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ক টো হ'ব 1990 চনত বুজি পালা নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি 2025 এইচএছ ফাইনেল এক্সাম আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে জিওগ্ৰাফিৰ ভূগোলৰ কমপ্লিট সলিউশন খিনি পাবা লগতে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন
পেপাৰ উইথ সলিউশন আগৰ বছৰৰ কুৱেশ্যন পেপাৰবোৰো পাবা লগতে তাৰ উত্তৰবোৰো তোমালোকে পাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কি কুৱেশ্যন আহিছিল ইম্পৰ্টেন্ট কুৱেশ্যন কমন কুৱেশ্যন সকলোবোৰ পাবা লগতে যদি তোমালোকে বিচৰা যে পিডিএফও ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা সকলোবোৰ পিডিএফ ডাউনলোড কৰিব পাৰিবা প্ৰতিটো চেপ্টাৰৰ যিমানবোৰ কুৱেশ্যন এনসাৰৰ ভিডিও বনাইছো গোটেইবোৰ পিডিএফ তোমালোকে তাত এভেইলেবল পাবা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনবোৰ চোৱা নেক্সট কুৱেশ্যনবোৰ হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ মানে আগৰ বছৰত আহা কুৱেশ্যন এনসাৰবোৰ তো আহা আমি প্ৰথম কুৱেশ্যনটো চাই লওঁ প্ৰথম কুৱেশ্যনটো কৈছে তলত দিয়া কোনটোৱে ITDP অৰ্থ প্ৰকাশ কৰিছে হয় তলৰ অপচন গিটাৰ কোনটোৱে ITDP অৰ্থ প্ৰকাশ কৰিছে অপচন গিটা চোৱা অপচন 1 টো কি কৈছে আমাক পৰিভ্ৰমণ উন্নয়নৰ কাৰ্য একগোট কৰা ভ্ৰমণ উন্নয়ক কাৰ্য একগোট কৰা একেলগে জাতিৰ উন্নয়ন যোগাযোগ ব্যৱস্থা উন্নয়ন কৰা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 3 টো হ'ব একেলগে জাতিৰ উন্নয়ন হয় যি একেলগে জাতিৰ উন্নয়নে কি কৰিছে ITDP অৰ্থ প্ৰকাশ কৰিছে নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বহন ক্ষমতা উন্নয়নৰ এটি ব্যাখ্যা আগবঢ়োৱা 2017 চনত এই কুৱেশ্যনটো আহিছিল কিন্তু এই কুৱেশ্যনটো 1 মাৰ্কৰ কাৰণে আহিছিল কিন্তু তোমালোকৰ কেতিয়াবা 3 মাৰ্কৰ কাৰণেও আহি যাব পাৰে যি বহনক্ষম উন্নয়ন মানে কি আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰয়োজনীয়তা কিমান এনেকেও কুৱেশ্যনটো আহিব পাৰে তো তোমালোকক মই ভালকে বুজাই দি আছো তোমালোকে ধুনিয়াকে বুজি লবা সো বহন ক্ষমতা উন্নয়নৰ এটি ব্যাখ্যা আগবঢ়াব দিছে মানে বহনক্ষম উন্নয়ন মানে কি চোৱা ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণ কোনো প্ৰকাৰে বাধাগ্ৰস্ত নোহোৱাৰ পৰিসৰত বৰ্তমানৰ অভাৱ পূৰণ সীমাবদ্ধ ৰখা পৰ্যায়ৰ উন্নয়নকে বহনক্ষম উন্নয়ন বোলে বহনক্ষম উন্নয়ন মানে কি যাক আমি ইংলিছত সাস্টেইনেবল ডেভেলপমেন্ট বুলিও কওঁ ইয়াৰ মানে হ'ল যে বৰ্তমান সময়ত যিমানবোৰ সম্পদ উপলব্ধ হৈ আছে সেইবোৰ আমি ব্যৱহাৰ কৰি আছো কিন্তু আমি সেইবোৰ এনেকেও ব্যৱহাৰ কৰিব নালাগে যে কম দিনৰ ভিতৰতে সেই সম্পদবোৰ শেষ হৈ যায় যেনে কয়লা হওক পেট্ৰলিয়াম হওক আমি বৰ্তমান সময়ত সেই যিমানবোৰ সম্পদ আছে এই সম্পদবোৰ আমাৰ যিমানখিনি প্ৰয়োজন হয় সেইখিনিহে আমি ব্যৱহাৰ কৰিব লাগে আৰু আমাৰ যি আহিবলগীয়া ভৱিষ্যত প্ৰজন্ম আছে সেই প্ৰজন্মৰ কাৰণেও সংৰক্ষণ কৰিব লাগে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কোনো ধৰণৰ বাধাগ্ৰস্ত নহওক বুজি পালা মানে বৰ্তমান সময়ত যি কয়লা পেট্ৰলিয়াম আছে সেইবোৰ আমি অধিক ব্যৱহাৰ কৰি পেলাল অলৰেডি তো আমি কি কৰিব লাগিব এতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেইবোৰ সংৰক্ষণ কৰিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব বৰ্তমান আমি যিমান ব্যৱহাৰ কৰি আছো সেই ব্যৱহাৰ কমাব লাগিব আমাৰ যিমানখিনি প্ৰয়োজন সিমানখিনি কৰিব লাগিব আৰু নহলে তাৰ অল্টাৰনেটিভ তাৰ সেইবোৰ সম্পদৰ বিপৰীতে অন্য কিছুমান সম্পদ আমি ব্যৱহাৰ কৰিব লাগিব বুজি পালা তোমালোকে নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৰিকল্পনাত সুসংহত লক্ষ্য আৰু লক্ষ্য এলেকাৰ অন্তৰ্ভুক্তিৰ বিষয়ে লিখা এই কুৱেশ্যনটো 2017 চনত আহিছিল আমি উত্তৰটো চাই লওঁ ভাৰতৰ কিছু সংখ্যক এলেকা এতিয়াও অৰ্থনৈতিকভাৱে অত্যন্ত পিছপৰা অৱস্থাত ৰৈ আছে হয় ভাৰতৰ বহুত কেটা অঞ্চল কি হৈ আছে এতিয়াও তাত বিজুলী নাই বহুত সমস্যা চলি আছে হয় না তাকে কৈছে যে অৰ্থনৈতিকভাৱে অত্যন্ত পিছপৰা অৱস্থাত ৰৈ আছে নেক্সট কি কৈছে অৰ্থনৈতিক উন্নয়নৰ উদ্দেশ্যে একোটা অঞ্চলক কম পক্ষেও কিছুমান সম্পদ প্ৰয়োজন কিন্তু বহু ক্ষেত্ৰতে যথেষ্ট পৰিমাণৰ সম্পদেৰে সমৃদ্ধ হৈ থকা সত্ত্বেও দেশৰ ভালেমান অঞ্চল আজিও অত্যন্ত পিছপৰি ৰোৱা দেখা যায় কাৰণ এটা অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ অৱস্থাপন হিচাপে অঞ্চলটোত যথেষ্ট সম্পদ জমা হৈ থকাৰ উপৰিও সঞ্চিত সম্পদ কামত লগোৱাৰ উদ্দেশ্যে উপযুক্ত প্ৰযুক্তি কৌশল নহলেও নহয় নেক্সট আমাৰ কি কৈছে আকৌ সম্পদ সমৃদ্ধি আৰু প্ৰযুক্তিৰ পাছতো মূলধন বিনিয়োগৰ অভাৱত অঞ্চল এটাৰ উন্নয়ন স্তব্ধ হৈ থাকিব পাৰে এনে স্থলত দেশৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা এলেকাসমূহক উন্নয়নৰ স্বাৰ্থত পৰিকল্পনা আয়োগে সময়ে সময়ে এলানি বিশেষ পৰিকল্পনা হাতত ল'ব লগা হয়
তাৰপিছত কি কৈছে চোৱা 1950 চনৰ পৰা 51 চনৰ প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল আৰম্ভ হোৱাৰে পৰা তৃতীয়টো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সামৰণি 1966 চনৰ মাজৰ কালছোৱাত ভাৰতত উন্নয়নৰ আঞ্চলিক বৈষম্য ক্ৰমশই বৃদ্ধি পাই অহাৰ অৱস্থাটো পৰিকল্পনা আয়োগৰ দৃষ্টিগোচৰ হয়। উন্নয়ন প্ৰক্ৰিয়াৰ এক ক্ৰমবৰ্ধমান আঞ্চলিক বৈষম্য নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যে আগত ৰাখি পৰিকল্পনা আয়োগে লক্ষ্য এলেকা পৰিকল্পনা আৰু সুসংহত লক্ষ্য দৃষ্টিভংগী পৰিকল্পনা হাতত লয়। বুজি পালা? যেহেতু আমাৰ ভাৰতবৰ্ষখনৰ কি হয় বহুত কিছুমান অঞ্চল অতিকৈ পিছপৰা। তাৰ কাৰণবোৰ কি হ'ব পাৰে? যেনে কিছুমান অঞ্চলত যি সম্পদ আছে এই সম্পদ কি বহুত কম পৰিমাণে আছে, আনহাতে কিছুমান অঞ্চলত কি আছে সম্পদ অধিক আছে কিন্তু তাৰ পিছতো পিছ পৰি আছে। তাৰ কাৰণ হ'ল উপযুক্ত যি আহিলা যি প্ৰযুক্তিবিদ্যা লাগে সেই প্ৰযুক্তিবিদ্যাৰ অভাৱ। যদিও প্ৰযুক্তিবিদ্যা উপলব্ধ হয় কিন্তু মূলধনৰ অভাৱ। তো তাৰ কাৰণে যি কি আছে প্ৰথমটো 1950 চনৰ পৰা 51 চনৰ প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা তৃতীয়টো পঞ্চবাৰ্ষিক পৰিকল্পনা সামৰণিৰ মাজৰ কালছোৱাত ভাৰতত উন্নয়নৰ আঞ্চলিক বৈষম্য ক্ৰমশঃ বৃদ্ধি পাই অহাৰ অৱস্থাটো পৰিকল্পনা আয়োগে দৃষ্টিগোচৰ হয়। এই পৰিকল্পনা আয়োগে কি কৈছিল যেতিয়া কি হৈছিল অকমান বৃদ্ধি পাইছিল। উন্নয়ন প্ৰক্ৰিয়াৰ এনে এক ক্ৰমবৰ্ধমান আঞ্চলিক বৈষম্য নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যে আগত ৰাখি পৰিকল্পনা আয়োগে লক্ষ্য এলেকা পৰিকল্পনা আৰু সুসংহত লক্ষ্য দৃষ্টিভংগীৰ পৰিকল্পনা হাতত লয়। বুজি পালা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাৰ কি কৈছে অনুন্নত অঞ্চলৰ আঁচনিসমূহৰ বিষয়ে লিখা। যি অনুন্নত অঞ্চলবোৰ আছে সেইবোৰ অঞ্চলৰ যিমানবোৰ আঁচনি আছে আঁচনিবোৰৰ বিষয়ে লিখিব দিছে। 2015 চনত এই কুৱেশ্যনটো আহিছিল। উত্তৰটো চোৱা ভাৰতৰ কিছু সংখ্যক এলেকা এতিয়াও অৰ্থনৈতিকভাৱে অত্যন্ত পিছপৰা অৱস্থাত ৰৈ আছে। হয়, ইয়াৰ আগতে আমি কুৱেশ্যনটোত পঢ়িলোৱে যে পিছপৰি আছে অৰ্থনৈতিক উন্নয়নৰ উদ্দেশ্যে একোটা অঞ্চলৰ কমপক্ষেও কিছুমান সম্পদৰ প্ৰয়োজন হয়, কিন্তু বহু ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ সম্পদেৰে সমৃদ্ধ হৈ থকাৰ স্বত্তেও দেশৰ ভালেমান অঞ্চল আজিও অত্যন্ত পিছপৰি ৰোৱা দেখা যায়। হয়, সম্পদ আছে যদিও কিন্তু কি হৈ আছে পিছপৰি আছে। কাৰণ এটা অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ অৱস্থাপক হিচাপে অঞ্চলটো যথেষ্ট সম্পদ জমা হৈ থকাৰ উপৰিও সঞ্চিত সম্পদ কামত লগোৱাৰ উদ্দেশ্যে উপযুক্ত প্ৰযুক্তি কৌশল নহলেও নহয়। হয়, কিছুমান ঠাই কি আছে সম্পদ আছে কিন্তু উপযুক্ত প্ৰযুক্তিবিদ্যা নাই। তাৰপিছত কি কৈছে চোৱা আকৌ সম্পদ সমৃদ্ধি আৰু প্ৰযুক্তিৰ পাছতো মূলধন বিনিয়োগৰ অভাৱত অঞ্চল এটাৰ উন্নয়ন স্তব্ধ হৈ থাকিব পাৰে। বুজি পালা? সেম কুৱেশ্যনটো তেনেকে 1950 চনত ইমানখিনি হৈছিল। তাৰপিছত কি কৈছে আমাক চোৱা উন্নয়ন প্ৰক্ৰিয়াৰ এনে এক ক্ৰমবৰ্ধমান আঞ্চলিক বৈষম্য নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যে আগত ৰাখি পৰিকল্পনা আয়োগে লক্ষ্য এলেকা পৰিকল্পনা আৰু সুসংহত লক্ষ্য দৃষ্টিভংগীৰ পৰিকল্পনা হাতত লয়। নিৰ্দেশাত্মক আঞ্চলিক উন্নয়ন কাৰ্যসূচী, খৰাং প্ৰবণ অঞ্চল উন্নয়ন কাৰ্যসূচী, মৰুস্থলী উন্নয়ন কাৰ্যসূচী, পাৰ্বত্য এলেকা উন্নয়ন কাৰ্যসূচী প্ৰভৃতি পৰিকল্পনা কাৰ্যসূচীসমূহ বিশেষভাৱে উল্লেখযোগ্য। হয়, যি এই অঞ্চলবোৰত আমাক কৈছিল অনুন্নত অঞ্চলবোৰৰ আঁচনিসমূহ কি আঁচনি লৈছিল এই উন্নয়নৰ কাৰণে লৈছিল খৰাং প্ৰবণ অঞ্চল উন্নয়ন আঁচনি। হয়, খৰাং প্ৰবল অঞ্চলবোৰৰ কি উন্নয়ন কৰা আঁচনি লৈছিল, মৰুস্থলী উন্নয়ন আঁচনি, পাৰ্বত্য এলেকা উন্নয়ন কাৰ্যসূচী প্ৰভৃতি পৰিকল্পনা কাৰ্যসূচীসমূহ বিশেষভাৱে উল্লেখযোগ্য। তো এইবোৰ কি বিশেষভাৱে উল্লেখযোগ্য। লক্ষ্য এলেকা পৰিকল্পনা কাৰ্যক্ৰমৰ ভিতৰত পৰে। আনহাতে সুসংহত লক্ষ্য আঁচনিভুক্ত পৰিকল্পনাৰ ভিতৰত ক্ষুদ্ৰ কৃষক উন্নয়ন অভিকৰণ আৰু প্ৰান্তীয় কৃষক উন্নয়নে অভিকৰণ নামৰ আঁচনি দুখনৰ কথা উল্লেখ কৰিব পাৰি। নেক্সট কি কৈছে অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা কালত যি 1992 পৰা 97 চনত যি পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিল তাত কি হাতত লৈছিল বিশেষ এলেকা আঁচনিৰ ভিতৰত উত্তৰ পূব ভাৰতৰ পাৰ্বত্য প্ৰদেশসমূহকে ধৰি দেশৰ জনজাতি অধ্যুষিত অনুন্নত এলেকাসমূহৰ মৱস্থাপক উন্নয়ন লক্ষ্যৰে হাতত লোৱা আঁচনিসমূহৰ কথা উল্লেখ কৰিব পাৰি। যি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালত
কি কৈছিল 1992 পৰা 97 চনত বিশেষভাৱে কি উত্তৰ পূব ভাৰতৰ পাৰ্বত্য অঞ্চলবোৰক লক্ষ্য কৰি লৈছিল বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেনেহলে ভিডিঅটো লাইক কৰিবা আৰু কমেন্ট কৰি জনাবা আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅটো শ্বেয়াৰ কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই